Hello everyone, welcome to the Equibat Science channel. আজি আমি দেখিছে অলৰেডি ইয়াত কি লিখিছো যে ক্লাছ 12 এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিব ওলাইছো ঠিক আছে সিৰিজটো হৈছে কি আমাৰ ফিজিক্সৰ যিটো সাবজেক্ট হয় ফিজিক্সৰ সাবজেক্টৰ ওপৰত ঠিক আছে আৰু গোটেই সিলেবাসটো কাৰোবাৰ বেছ কৰা হ'ব ক্লাছ 12 ৰ যিটো আমাৰ এছএকৰ যিটো বৰ্ডৰ যিটো সিলেবাস হয় একৰ্ডিং টু দিস সিলেবাস আমি কি কৰিম এই সিৰিজটো ষ্টাৰ্ট কৰিম ঠিক আছে আৰম্ভণিতে আমি এটা ইম্পৰ্টেণ্ট কথা কৈ লওঁ এই ভিডিঅ'টো ষ্টাৰ্টিঙতে তো এইবিলাক এই যে সিৰিজটো উলিয়াইছো এই সিৰিজটো নৰ্মেলি কেনেকুৱা হ'ব আমাৰ সেইটো তোমালোকক আভাস দিব ওলাইছো তো যেতিয়া আমাৰ এই চেপ্টাৰটো যেতিয়া পঢ়িম ঠিক আছে চ' যেতিয়া আমাৰ ইম্পৰ্টেণ্ট টপিকবিলাক যিবিলাক আমাৰ বৰ্ডে চিলেক্ট কৰি দিছে টপিকবিলাক সেই টপিকবিলাক যেতিয়া পঢ়ি যাম পঢ়াৰ পিছত যেতিয়া চেপ্টাৰটো খতম হ'ব তেতিয়া আমি কি কৰিম যে এভৰি চেপ্টাৰৰ মূৰে মূৰে আমি মক টেষ্ট পাতিম ঠিক আছে আৰু সেই মক টেষ্টবিলাক যেতিয়া তোমালোকে এটেম্প কৰিবা এটেম্প কৰাৰ পিছত কি হ'ব তোমালোকে সেই চেপ্টাৰটো কিমান বুজি পাইছা বা তোমালোকে বৰ্ডৰ কাৰণে কিমান প্ৰিপেয়াৰ হৈ আছে এক্সামটো দিবৰ কাৰণে তো সেইটো তোমালোকে নিজে নিজে গম পাই যাবা ঠিক আছে আৰু তোমালোকে তাত যদি প্ৰব্লেম থাকে বা বুজাৰ প্ৰব্লেম হয় তোমালোকে তাৰপিছত কি কৰিব পাৰিবা তোমালোকে নিজে সেল্ফ ষ্টাডি কৰিব পাৰিবা বা আমাক তোমালোকে যদি প্ৰয়োজন হয় আমাকো কণ্টেক্ট কৰিব পাৰিবা যে তোমালোকক কেনেকুৱা ধৰণৰ ভিডিঅ'ছ লাগে বা কেনেকুৱা ধৰণৰ টপিকবিলাক তোমালোকে ডিছকাছ কৰিব লাগিব ঠিক আছে তো আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে এই চেপ্টাৰটো যেতিয়া আমি পঢ়িম নট অনলি দিছ চেপ্টাৰ আমি যিমান ফিজিক্সৰ চেপ্টাৰ পঢ়িম ক্লাছ 12ৰ ঠিক আছে চ' গোটেইবিলাক কি কৰিম আমি এবাৰ এক্সপেৰিমেণ্টেলি যাম ঠিক আছে চ' আমি এই চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে যেতিয়া আমি ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যনটো কৰিম তেতিয়া আমি কি কৰিম কেতিয়াবা এক্সপেৰিমেণ্ট চাই ল'ম ফাৰ্ষ্ট তাৰপিছত আমি বস্তুটো কি কৰিম সেইটো থিয়ৰিটিক পাৰ্টত গুচি যাম ঠিক আছে তো বস্তুবিলাক কেনেকুৱা যদি এটা বস্তু আমি ধৰ পঢ়ি থাকিলে কি হৈ যায় বস্তুটো বৰ লাগি যায় ঠিক আছে তো আমি কি কৰিম যদি বস্তুটো যদি আমি এটা টপিক যদি এটা থিয়ৰি যদি কি কৰোঁ প্ৰেক্টিকেলি যাব পাৰোঁ তো প্ৰেক্টিকেলি গ'লে আমাৰ বা এক্সপেৰিমেণ্টেলি গ'লে আমাৰ কি হ'ব সেই টপিকটোৰ ওপৰত আমাৰ যিটো নলেজ হয় যিটো কনচেপ্ট হয় বেছি আমাৰ ভালকে গ্ৰ'থ হ'ব ঠিক আছে বা বেছি ভালকে আমি বুজি পাম টপিক এটা ঠিক আছে তাৰপিছত আমি এই চেপ্টাৰটো ষ্টাৰ্ট কৰিছোঁ ফাৰ্ষ্ট চেপ্টাৰটো কি আছিলে আমাৰ ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডছ অ'কে ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ তো ফাৰ্ষ্ট আমি জানিব লাগিব ইলেক্ট্ৰিক চাৰ্জ কি হয় তাৰপিছত আমি যাব লাগিব ইলেক্ট্ৰিক ফিল্ডলৈকে ঠিক আছে তো ইলেক্ট্ৰিক চাৰ্জ কোনবিলাক হয় ঠিক আছে সেইটো আমি জানিব লাগিব ফাৰ্ষ্ট ইলেক্ট্ৰিক চাৰ্জ কি হয় তো যদিও তোমালোকে কি কৰিছে ক্লাছ 10 অলপ পাইছিলা ইলেক্ট্ৰিক চাৰ্জৰ কথা যেতিয়া আমি বিদ্যুৎ চেপ্টাৰটো পঢ়িছিলো বাট ইমান ব্ৰাইটলি নাছিলে ঠিক আছে এইবাৰ আমাৰ কি হৈছে এই চেপ্টাৰটো এই ইলেক্ট্ৰিক চাৰ্জৰ ওপৰত এটা চেপ্টাৰে দি দিছে ঠিক আছে এতিয়া ধৰ ক্লাছ 10ত যদি বুজিও পোৱা নাছিলা তো এতিয়া ভালকে বুজি পাব লাগিব বিকজ এইটোৰ ওপৰত আমাৰ কি আহিব বহুত কুৱেশ্যনছ আহিব আৰু প্লাছ ইয়াৰ পৰা বহুত আমাৰ নিউমেৰিকেলছো আহিব ঠিক আছে চ' গোটেইখিনি কৰিব লগা হ'লে এক্সামত গৈ তো আল্টিমেটলি ভালকে বুজি পাব লাগিব ইলেক্ট্ৰিক চাৰ্জ কি হয় ষ্টাৰ্টিঙতে যদি চাৰ্জটোৱে কি বস্তু বুজি নাপাওঁ তেতিয়া আমাৰ কি হ'ব পিছৰ ফালে কি হ'ব আমাৰ যেতিয়া ডাঙৰ ডাঙৰ থিয়ৰিবিলাক আহিব বা নিউমেৰিকেলছ বিলাক আহিব তেতিয়া আমাৰ কি হ'ব কৰিবৰ কাৰণে প্ৰব্লেম হৈ যাব ঠিক আছে সেইকাৰণে কি কৰিছো যে আমি ফাৰ্ষ্ট ইলেক্ট্ৰিক চাৰ্জটো ফাৰ্ষ্ট আমি ডেফিনেশ্যনটো চাই লওঁ তাৰপিছত আমি কি কৰিম কেইটামান এক্সপেৰিমেণ্ট কৰিম ঠিক আছে এক্সপেৰিমেণ্টটো সহায়ত আমি গম পাই যাম যে ইলেক্ট্ৰিক চাৰ্জবিলাক হয় কি একচুৱেলি ঠিক আছে ফাৰ্ষ্ট চাওঁ ইলেক্ট্ৰিক চাৰ্জ হয় কি অ'কে হোৱাট ইজ ইলেক্ট্ৰিক চাৰ্জ তো ইলেক্ট্ৰিক চাৰ্জ কি হয় ইলেক্ট্ৰিক চাৰ্জ ইজ দ্য প্ৰপাৰ্টি অফ মেটাৰ দ্যাট কজেছ ইট টু এক্সপিৰিয়েন্স এ ফ'ৰ্চ when placed in an electric field মানে বস্তুটো কেনেকুৱা হয় ইলেক্ট্ৰিক চাৰ্জটো কি হয় এটা মেটাৰৰ এটা প্ৰপাৰ্টি হয় ঠিক আছে চ' মেটাৰৰ প্ৰপাৰ্টি বুলি কয় ঠিক আছে মেটাৰৰ যিটো প্ৰপাৰ্টি আৰু এই প্ৰপাৰ্টিটো কি কৰে এটা অবজেক্টটো কি কৰে যেতিয়া আমি এখন ইলেক্ট্ৰিক ফিল্ডত ৰাখি ধৰিম তেতিয়া কি হ'ব সেই অবজেক্টটো কিবা এটা আইডাৰ এট্ৰাকশ্যন আৰু ৰিপালচিভ ফ'ৰ্চ এটা কি হ'ব এক্সপিৰিয়েন্স হ'ব ঠিক আছে একচুৱেলি বেচিকেলি চাব গ'লে আমাৰ ইলেক্ট্ৰিক চাৰ্জটো সেইটোৱে হয় যিয়ে কি কৰে এইটো এটা মেটাৰৰ প্ৰপাৰ্টি হয় যে কি কৰিব এটা যেতিয়া আমি সেই অবজেক্টটো বা সেই বডিটো ইলেক্ট্ৰিক ফিল্ডত ৰাখি ধৰিম তেতিয়া আমাৰ কি হ'ব সেই বডিটো এটা এট্ৰাক্টিভ বা ৰিপালচিভ ফ'ৰ্চ এটা এক্সপিৰিয়েন্স কৰিব ঠিক আছে তো এই ইলেক্ট্ৰিক চাৰ্জটো আমি যদি ভালকে চাব লগা হয় আমি কেইটামান এক্সপেৰিমেণ্ট ল'ব পাৰোঁ ইয়াত মই দুটা লিখিছো দেখাইছো দুটা আমাৰ তিনিটা নেক্সট শ্লাইড আৰু এটা আছে আমাৰ অ'কে চ' আমাৰ ইয়াত কি আছে চাবা ইয়াত ফণী এখন আছে এইটো আমি এক্সপেৰিমেণ্ট কৰিম এতিয়া ঠিক আছে এইটো জাষ্ট মই দেখাই লৈছো আৰু প্ৰেক্টিকেলি দেখাই তোমালোকে বুজি পাবা ঠিক আছে ইয়াত এখন ফণী এখন আছে তো ফণীখনত কি আছে ইয়াত কেইটামান কাগজৰ টুকুৰা আছে সৰু সৰু টুকুৰা তো এই ফণীখন যদি আমি কি কৰিম আমাৰ চুলিখিনি যেতিয়া ফণিয়াই দিম চ' ফণিয়াই দিলে কি হ'ব যদি আমি ফণিয়াই দিয়াৰ পিছত যদি এই ফণীখন যদি এই পেপাৰখিনিৰ ওচৰত লৈ আহোঁ তেতিয়া কি হয় এই ফণীখনে এই পেপাৰখিনি এট্ৰাক্ট কৰি ল'ব মানে ওপৰত লাগি ধৰিছে দেখিছানে এইবিলাক এনেকে আছে লাগি ধৰিছে ইয়াতে ঠিক আছে চিমিলাৰলি আমি যদি বেলুন এটা ফুলাই লওঁ বেলুনটো চবে দেখিছে অলৰেডি তো বেলুনটো যদি ফুলাই লওঁ মই আৰু সেই ফুলাওতে যদি তাক যদি মই মোৰ চুলিখিনি যদি ঘঁহি দিওঁ ঘঁহি দিয়াৰ পিছত কি হ'ব যদি মই সেই যিখিনি টুকুৰা কাগজ আছে সেইখিনি যদি মই লাহেকে ওচৰত লৈ যাওঁ সেই টুকুৰা কাগজখিনি কি কৰিব বেলুনটো কি কৰিব এট্ৰাক্ট কৰি ল'ব ঠিক আছে এইটো হৈছে আমাৰ কি মানে ইলেক্ট্ৰিক চাৰ্জৰ মানে কিছুমান মানে প্ৰেক্টিকেল ৰিজাল্ট হয় ঠিক আছে তো নেক্সট আৰু এটা আমি চাই লওঁ এইটো হৈছে কি এইটো ভালকে চালে গম পাম যে এইবিলাক কিছুমান মেঘ হয় এইবিলাক আমাৰ মেঘ হয় ঠিক আছে এইবিলাক মেঘ হয় এইটো হৈছে বৰষুণৰ মেইন মানে বৰষুণৰ নহয় একচুৱেলি এইটো আমাৰ কি হয় লাইটনিং বুলি কওঁ যাক আমি বিজুলী বুলি কওঁ ঠিক আছে তো বিজুলীৰ এইটো কি হয় বিজুলীৰ এইটো মেইন কাৰণ হয় ঠিক আছে ইলেক্ট্ৰিক চাৰ্জটো তো চোৱা ইয়াত আমাৰ কি হৈছে এই কিছুমান মেঘ আছে আমাৰ ঠিক আছে যেতিয়া মেঘবিলাক গৈ থাকিব
মেঘবিলাকৰ মাজত কি ফ্ৰিকশ্যন হয়, তো ফ্ৰিকশ্যনৰ পিছত কি হয়, ইয়াতো চাৰ্জবিলাক ৰিডিষ্ট্ৰিবিউশ্যন হৈ যায়, ঠিক আছে। তো আল্টিমেটলি ইয়াৰ পৰা আমি এই বস্তুখিনি মেইন যিটো ইয়াৰ ৰিজন হয় পিছত বুজি পাম। জাষ্ট মই দেখাই দিছো যে ইলেক্ট্ৰিক চাৰ্জবিলাক আমাৰ ক'ত থাকে আমাৰ ৰিয়েল লাইফত। তো এইবিলাক কি হয়, এইবিলাক চাৰ্জ আছে, তো চাৰ্জবিলাক কি কৰে, এই চাৰ্জবিলাকৰ কাৰণে আমাৰ কি হয়, লাইটনিং হয়, ঠিক আছে। তো ইয়াৰ যিটো মেইন ৰিজন হয়, সেই মেইন ৰিজনটো মই নেক্সট ভিডিঅ'ত এইটো লৈ আহিম ব্ৰাইটলি, বিকজ এতিয়ালৈ আমি চাৰ্জ কি বস্তু গম পোৱা নাই। জাষ্ট মই দেখাই দিছো যে ইলেক্ট্ৰিক চাৰ্জটোৰ কাৰণে আমি কি পাব পাৰো, ঠিক আছে, বা প্ৰেক্টিকেলি আমি ক'ত দেখা পাব পাৰো, ঠিক আছে। এইটো জাষ্ট আমাৰ কি হয়, এটা মানে ইলেক্ট্ৰিক চাৰ্জ আমাৰ ৰিয়েল লাইফ এক্সাম্পল হয়, ঠিক আছে। নেক্সট আহিব, এই তিনিটা আমি এক্সপেৰিমেণ্ট চালো অলৰেডি, বা আমাৰ যে ৰিয়েল লাইফ এক্সাম্পল চালো, এইকেইটা আমি প্ৰেক্টিকেলি কেনেকে পাব পাৰো, ঠিক আছে। তো এতিয়া আমি প্ৰেক্টিকেল এক্সপেৰিমেণ্ট, আমি প্ৰেক্টিকেল আমাৰ যিটো থাকিব, যিটো মই কৰিম বুলি তোমালোকক, সেইটো আমি চাব যাব যে এক্সপেৰিমেণ্টটো চাম এতিয়া, ঠিক আছে। এক্সপেৰিমেণ্ট, ঠিক আছে। মই কি কৰিছো, কেইটামান কাগজৰ টুকুৰা লৈছো, ঠিক আছে। কেইটামান মই কাগজৰ টুকুৰা লৈছো ইয়াতে এই বুকখনত, ঠিক আছে। এইটো চাই ল'বা, ইয়াত কেইটামান কাগজৰ টুকুৰা আছে, ঠিক আছে। এখন কিতাপৰ ওপৰত ইয়াত কিছুমান কাগজৰ টুকুৰা আছে। তাৰ কাগজৰ টুকুৰাখিনি কি কৰিছো, মই ধুনীয়াকৈ সৰু সৰু কাটি লৈছো, ঠিক আছে। তাৰপিছত মই কি কৰিম, এখন মই ফণি লৈছো, ঠিক আছে। এই ফণিখন লৈছো, এই ফণিখন লৈ কি কৰিছো, মই ফণিখন মই এনেকে মোৰ চুলিখিনি এনেকে কি কৰি দিছো, ফণিয়াই দিছো, ঠিক আছে। এনেকে ফণিয়াই দিয়াৰ পিছত তাৰপিছত কি হৈছে, মই যদি এইখিনি এনেকে দি দিওঁ, ইয়াত চোৱা, ইয়াত এনেকে আহি গৈছে, ইয়াত দেখিছানে, ইয়াত এনেকে আহি গৈছে। তো অ'কে, ঠিক আছে। এইটো এটা এক্সপেৰিমেণ্ট হৈ গ'ল আমাৰ, যিটো মই ফাৰ্ষ্ট দেখাইছিলো শ্লাইডত। অ'কে, তো আৰু এটা এক্সপেৰিমেণ্ট চাই লওঁ মই ইয়াতে, ঠিক আছে। নেক্সট এবাৰ মই কি কৰিছো, এটা বেলুন লৈছো, ঠিক আছে। বেলুনটো ফুলাই লৈছো, ঠিক আছে। এইটো যাদু বুলি ভাবিব নালাগে, তাত কিছুমান চাইণ্টিফিক ৰিজন থাকিব ইয়াতে, আমি যিটো আমি এতিয়া পঢ়িব গৈ আছো। চেপ্টাৰটো ষ্টাৰ্ট কৰি মই দেখাই লৈছো কিয়, যাতে চেপ্টাৰটো যেতিয়া পঢ়িব যাম, তেতিয়া আমাৰ বস্তুটো ব'ৰ নালাগে, বা আমাৰ বস্তুটো টাফ নালাগে, বা ডিফিকাল্ট নালাগে পঢ়ি থকা সময়খিনি, ঠিক আছে। তো ষ্টাৰ্টিং মই দি লৈছো ইয়াত, কিন্তু কোনো ধৰণৰ বেলুনটো ইয়াত লগাই দিয়াৰ পিছত কোনো ধৰণৰ ইয়াত কাগজৰ টুকুৰা লাগি থকা নাছিলে, ঠিক আছে। তো মই কি কৰিলো, এইটো মই মোৰ চুলিখিনি মই ৰাবিং কৰি ললো, এনেকে ঘঁহি লৈছো, ঠিক আছে। এনেকে ঘঁহি দি অলপ সময় ঘঁহি দিয়াৰ পিছত কি হৈ গ'ল, এইটো যদি মই এইটো এনেকে ওচৰত আনি দিওঁ, তেতিয়া কি হৈছে, এই চোৱা, এইটো আহি গৈছে ইয়াত, এইটো আহি গৈছে, ঠিক আছে। এইটো আহি গৈছে, এইটো ঠিক আছে। তো এইটো কি হয়, এইটো আমাক কি দেখালে, আমি যিটো ডেফিনেশ্যন পঢ়িছিলো, ডেফিনেশ্যনটো আমাৰ কি আছিলে, যে ইলেক্ট্ৰিক চাৰ্জ কি আছিলে, ইলেক্ট্ৰিক চাৰ্জ কি আছিলে, এটা মেটাৰ প্ৰপাৰ্টি আছিলে, যিয়ে কি কৰে, এটা অবজেক্ট কি যদি আমি ইলেক্ট্ৰিক ফিল্ডত ৰাখি থৈ দিওঁ, তেতিয়া কি হয়, তেতিয়া ইয়াত কি হয়, এটা ফ'ৰ্চ এট্ৰাক্টিভ বা ৰিপালচিভ ফ'ৰ্চ এটা এক্সপিৰিয়েঞ্চ কৰে। এতিয়া ইয়াত যিখিনি মই এক্সপেৰিমেণ্ট কৰিলো, তাত কি যদি মই বেলুনটো কনচিডাৰ কৰো, তো বেলুনটো মই কি কৰিছো, ফাৰ্ষ্ট ফুলাই লৈছো, ফুলাই লৈ কি কৰিলো, মই চুলিখিনিত ঘঁহি দিছিলো। যেতিয়া মই চুলিখিনিত ঘঁহি দিছিলো, তেতিয়া বেলুনটো কি হৈছিলে, বেলুনটোৱে কি হৈছিলে, নিগেটিভলি চাৰ্জ হৈছিলে, মানে আল্টিমেটলি ফ্ৰিকশ্যন হৈছে। ফ্ৰিকশ্যন হোৱাৰ পিছত কি হয়, ফ্ৰিকশ্যনৰ পিছত আমাৰ চুলিখিনি আৰু বেলুনটোৰ মাজত কি হ'ব, কিছুমান চাৰ্জৰ ট্ৰেন্সফাৰ হয়, কিছুমান চাৰ্জৰ ট্ৰেন্সফাৰ হ'ব। কি কৰে, চাৰ্জৰ ট্ৰেন্সফাৰ হোৱাৰ পিছত কি হ'ব, বেলুনটোৱে সেই চাৰ্জখিনি গেইন কৰিব, আৰু চুলিখিনি কি কৰিব, চাৰ্জখিনি লছ কৰিব। আল্টিমেটলি ট্ৰেন্সফাৰ অফ চাৰ্জ হোৱাৰ লগে লগে কি হ'ল, বেলুনটো নিগেটিভলি চাৰ্জ হৈ গ'ল, আৰু যিখিনি আমাৰ পেপাৰ লৈছিলো, সেই পেপাৰখিনি কি হয়, নিউট্ৰেল আছিলে। তো যেতিয়া আমি ইয়াত এনেকে ৰাখি দিলো, তাৰ ওচৰত লৈ যোৱাৰ লগে কি হৈ গ'ল, সিহঁতে তাত যিখিনি নিউট্ৰেল পেপাৰ আছিলে, সিহঁতৰ তাত কি হ'ল, চাৰ্জটো ইণ্ডাকশ্যন হৈ গ'ল। আৰু এই চাৰ্জ ইণ্ডাকশ্যন বা আমাৰ যিখিনি নিউট্ৰেল বডি, সেইবিলাক বস্তু আমি লাহে লাহে ষ্টাৰ্ট কৰি ল'ম, ঠিক আছে। আমি নেক্সট যেতিয়া ভিডিঅ' আহিব, তেতিয়া আমি চব বস্তুখিনি বুজি ল'ম ভালকে। বা এটা বস্তু এতিয়া মনত ৰখা চিম্পলি, যে বেলুনটো যেতিয়া আমি ইয়াত ৰাবিং কৰি দিছিলো, তেতিয়া কি হৈছিলে, বেলুনটো নিগেটিভলি চাৰ্জ, মানে নিগেটিভ চাৰ্জ হৈছিলে, মানে নিগেটিভ চাৰ্জবিলাক গেইন কৰিছিলে, আৰু চুলিখিনিয়ে লছ কৰিছিলে, ঠিক আছে। আৰু সেই পিছৰ পেপাৰটো কি আছিলে, পেপাৰখিনি আমাৰ কি আছিলে, নিউট্ৰেল আছিলে। এতিয়া বেলুনটোৰ ওচৰত লৈ গৈছিলো, এই পেপাৰখিনি কি আছিলে, লৈ যোৱাৰ লগে লগে তাত পেপাৰখিনি কি হৈ গ'ল, তাৰ অপজিট চাৰ্জত ইণ্ডাকশ্যন হৈ গ'ল চাৰ্জখিনি, তাৰপিছত লগে লগে কি হৈছে, পেপাৰখিনি বেলুনটোত এট্ৰাক্ট হৈ গৈছে, ঠিক আছে। তো এইটো হৈছে কি, ইলেক্ট্ৰিক চাৰ্জৰ এটা মানে আভাস হয় আল্টিমেটলি, প্ৰেক্টিকেলি আমি চাব গৈছিলো এইটো, ঠিক আছে। তো এটা বস্তু আমি চিয়ৰ হলো যে য়েছ, মানে এইটো এটা কি হয়, মেটাৰৰ প্ৰপাৰ্টি হয়, যাক আমি কি কিছুমান কণ্ডিশ্যনত কি হয়, ইয়াতে নিজে নিজে চাৰ্জ নহয়, একচুৱেলি কিছুমান কণ্ডিশ্যনত যেতিয়া আমি বাহিৰৰ পৰা এক্সটাৰ্নেল ফ'ৰ্চ দিম, তো দিলে কি হয়, কিছুমান ফ্ৰিকশ্যন কৰিব লাগে, কিছুমান বা কণ্ডাকশ্যনৰ কাৰণে হয় কেতিয়াবা, সেইবিলাক আমি ব্ৰাইটলি ডিছকাছ কৰিম নেক্সট ভিডিঅ'বিলাকত। তো এই এক্সপেৰিমেণ্টখিনিৰ পৰা আমি কি কৰো, আমি এটা ইলেক্ট্ৰিক চাৰ্জ আমি এটা আভাস পাই গলো, ঠিক আছে। তো ইয়াৰ পৰা আমি কি গম পালো, যে ইয়াৰ পৰা এটা বস্তুৱে গম পালো, যে ইলেক্ট্ৰিক চাৰ্জ হৈছে মেটাৰৰ এটা প্ৰপাৰ্টি হয়, যাৰ কাৰণে এটা মেটাৰ, এটা বডি কি কৰিব পাৰে, যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ডত ৰাখি থৈ দিম, তেতিয়া কি কৰিব পাৰে, সেই বডিটোক এট্ৰাক্ট বা ৰিপালচন কৰিব পাৰে, ঠিক আছে। তো আমাৰ আজি ভিডিঅ'টো এইখিনিয়ে আছিলে, ঠিক আছে। এইটো আমাৰ ফাৰ্ষ্ট আজি ইন্ট্ৰডাকশ্যন ক্লাছ হয়। আজি ইয়াৰ পিছৰ যিবিলাক ক্লাছ আহিব, এই ক্লাছৰ পিছত আমাৰ কি হ'ব, চাৰ্জৰ বিভিন্ন প্ৰপাৰ্টি আছে,
প্ৰপাৰ্টিৰ বিষয়ে ডিছকাছ কৰিম, ঠিক আছে। চাৰ্জৰ চাৰ্জবিলাকৰ কি হয়, ইলেক্ট্ৰিক ফিল্ড থাকিব, ঠিক আছে। তো সেই ফিল্ডৰ বিষয়ে ডিছকাছ কৰিম, ঠিক আছে। তো আহিবলগীয়া ক্লাছবিলাক বহুত ইণ্টাৰেষ্টিং হ'ব। তো এনেকুৱা ধৰণৰ আমাৰ এক্সপেৰিমেণ্ট চলি থাকিব। এনেকৈ আমি এক্সপেৰিমেণ্টৰ মাজত ফিজিক্সৰ ক্লাছকেইটা আমি আগবঢ়াই লৈ যাম, ঠিক আছে। তোমালোকে এই ভিডিঅ'বিলাক চাই থাকিবা আৰু তোমালোকৰ যদি কিবা ডাউট থাকে বা কনফিউজন থাকে কমেণ্ট ছেকশ্যনত জনাবা, ঠিক আছে। চ' যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।